Guwahati. 40,000 excited spectators watch as the Assam police play for the coveted Bardoloi Trophy against the famous Mohammedan Sporting Club of Calcutta. মানুষ ভিড় আর মানুহবিলাকে খেলা চাওঁতে আপোনাৰ ষ্টেডিয়ামতো নাতে এই বাহিৰৰ যিবিলাক বিল্ডিং আছিল বিল্ডিং গাছ এইবিলাকত উঠি উঠিও খেলা চাইছিল মানুহৰ খেলাৰ ইণ্টাৰেষ্ট কাৰণে সকলোৰে ইচ্ছা গাঁৱৰ পৰা আহে নগাঁৱৰ পৰা আহে ধুবুৰীৰ পৰা আহে বাছ লৈ লৈ আহি খেলা চাইছিল ইয়াতে পিছবেলা আপুনি ৰাস্তাত যাতায়াত কৰাটো ভাবিব নোৱাৰে তাত আৰু মানুহে মানুহ খালি খেল চাব যাওঁ মানুহ খেলে চাই খেলে চাব যাওঁ মানুহ আমাৰ লোকেল টিমৰ ভিতৰত গুৱাহাটী টাউন ক্লাবক ছাপোৰ্ট কৰিছিলোঁ আৰু তাহাঁতৰ এই এৰিয়ানছ ক্লাবটো মই বৰ ভাল পাইছিলোঁ আৰু এই পি কে বেনাৰ্জী কাজল মুখাৰ্জী এইবিলাকৰ খেলা চাই মই বৰ ভাল পাইছিলোঁ ৰামান্না পাপান্না দুটা একে ভাগ থংগৰাজ বুলি এজন গ'লকিপাৰ আছিল গোৱা টীমৰ কিমান ওখ তাৰ মানে বল কোনোফালেদি তাক মানে আৰু সি যাব নিদিয়ে সি ৰাখিবই ড্ৰপ কৰে এই প্লেয়াৰটোক মই খুব ভাল পাইছোঁ আছাম পুলিচৰ আছিল আপোনাৰ এই গিলবাৰ্ট চাংমা আজিও ধৰক যেনেকৈ মনত আছে গিলবাৰ্ট চাংমাৰ খেলা কেনেকৈ খেলিছিল মোৰ আজিও মোৰ চকুৰ আগত ভাহি থাকে সেইবিলাক খেলা চাই মানে ঘা জমজমে যায় আৰু কিন্তু আজিতো সেই ইণ্টাৰেষ্টটো খেলাত মানুহ নাই বৰদলৈ ট্ৰফি অকল এখন ফুটবল টুৰ্ণামেণ্ট নহয় বৰদলৈ ট্ৰফি অসমৰ ক্ৰীড়া প্ৰেমীৰ লগত অসমৰ ৰাইজৰ এটা আৱেগ সোমাই আছে এই টুৰ্ণামেণ্টটোৰ লগত 1952 চনত হোৱা এই টুৰ্ণামেণ্টটোৰ লগত বিভিন্ন সময়ত বিভিন্ন জেনেৰেশ্যনৰ আমাৰ খেলুৱৈসকল হওক বা কৰ্মকৰ্তাসকল বা অসমৰ ৰাইজ টুৰ্ণামেণ্টখনৰ লগত বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে সকলোৰে এটা এটা এই টুৰ্ণামেণ্টখনৰ লগত লিংক আছে তেওঁলোকৰ চবৰে এটা চেঞ্চ অফ বিলংগিংছ আছে টুৰ্ণামেণ্টখন এই টুৰ্ণামেণ্টখনলৈ চবৰে এটা নষ্টালজিক ষ্টৰী আছে আপুনি যদি আজিৰ পৰা 60 বছৰৰ বয়সীয়া মানুহ এজনক সোধে তেওঁ এটা ষ্টৰী ক'ব 80 বছৰীয়া এজনে এটা ষ্টৰী ক'ব আজি 30 বছৰ আগলৈকে যিসকল মানুহ বৰদলৈ ট্ৰফিৰ লগত জড়িত তেওঁলোকে সকলোৱে নিজক কানেক্ট কৰে বৰদলৈ ট্ৰফিৰ লগত সকলোৱে নেহেৰু ষ্টেডিয়ামত সেই ঠাই নোপোৱা ষ্টেডিয়ামখনত কেনেকৈ টিকেট পাইছিলে কেনেকৈ খেলখনে তেওঁলোকক আকৰ্ষণ কৰিছিলে অসম পুলিচ আৰু মোহন বাগানৰ খেলকেইখন কেনেকুৱা হৈছিলে ইষ্টবেনৰ লগত ট্ৰফিটো কেনেকৈ হেৰাইছিলে বিভিন্ন সময়ত বিভিন্ন কথা কৈ পেলাই আমাৰ স্মৃতি ৰোমন্থন কৰোঁ তেতিয়া মানে খেলা চাবলৈ গ'লে আমাৰ কথা এটা হৈছিল কি 12টা বজাতে ভাত খাই উঠি লগে লগে যাব লাগিব নহ'লে এতিয়া আৰু খেলা যায় নাপায় আমাৰ আগতে যিবিলাক চিটি বাছ আছিল একদম কিবা সৰু সৰু চিটি বাছ আছিল এই বাহিৰৰ মানুহবিলাক খুব আহিছিল খেলা চাবৰ কাৰণে এই নুনমাটিৰ পৰা যায় ইপিনে জালুকবাৰীৰ পৰা আহে এইবিলাকে চিটি বাছত আহিলে আমি যদি চিটি বাছত যাব লাগে তেতিয়াহ'লে আমি চিটিয়ে নাপাওঁ আৰু গাড়ী নাৰাখে চানমাৰীত ডাইৰেক্ট গুচি যায় আৰু তেতিয়া মানে ফিল্ডত সোমাব লাগিলে আপোনাৰ এইপিনে টিচি স্কুলৰ তাৰে পৰা লাইন আৰু সিপিনেও উলুবাৰীৰ পৰা লাইন সেই লাইন ধৰিব লাগিব লাইন ধৰি যদি এটা এটাকৈ সোমাই যাব লাগিব 12টা এটাৰ পৰা আমি আৰম্ভ কৰোঁ যাব এই গধূলি 4টা 5টাক লাগি পেচাব কৰাৰ জেগা নাছিল এনেকুৱা অৱস্থা আছিল আপোনাৰ কিমানে পকেট মাৰৰ দৰে সোমাই দি কেনেকৈ উলিয়াই আনে আপুনি ভাবিব নোৱাৰে কাৰণ হাতৰ ছাল চামৰা চাৰ্ট তাত চিৰি যায় একেবাৰে টিকটৰ কাউণ্টাৰত যেতিয়া হাত ভৰি সোমাই দিয়ে এইটো এটা মানে ধৰক খেলাটো বৰদলৈ ট্ৰফিৰ খেলটো মানে খুব ইম্পৰ্টেণ্ট খেল আৰু মানে চাই মানুহসকলে ভাল পাইছিল আৰু সেই সময়ত এনেকুৱা খেলা মানে গাঁৱে ভূঞে এনেকৈ নাছিলতো কিন্তু এই টুৰ্ণামেণ্টখন লাহে লাহে
তাৰ যিটো পপুলাৰিটি আছিলে সেইটো গ্ৰেজুৱেলি কমি আহিলে তাৰ বিভিন্ন কাৰণ আছে কিন্তু আজিৰ তাৰিখতো বৰদলৈ ট্ৰফি বুলি ক'লে মানুহৰ এটা শিহৰণ হয় তেওঁলোকে এটা খুব সুন্দৰ সোণালী যুগৰ কথা ৰোমন্থন কৰে বৰদলৈ ট্ৰফিখনক লৈ পেলাই আমি সৰু বা শুনা কথাও বহুত আছে দেখা কথাও বহুত আছে মই ঠিক খেলুৱৈজনৰ নামটো এতিয়া ক'ব নোৱাৰিম আপোনাৰ অলপ সুদীপ বা সন্দীপ তেনেকৈ অলপ সন্দেহ আছে মই চাই আছোঁ তেখেতে একচুৱেলি BSFৰ খেলুৱৈ আছিল BSF দলৰ আছিল বা BSFৰ বিষয়া আছিল তেখেতে পদত্যাগ কৰি সেই বছৰ মোহন বাগানত যোগদান কৰিছিল BSFৰ পৰা পদত্যাগ কৰি কিন্তু তেওঁ পদত্যাগ পত্ৰখন গ্ৰহণ হোৱা নাছিল তেওঁ যদিও পদত্যাগ পত্ৰ কৰিছিল আৰু তেওঁ ইয়াত BSF দলো আছিল কোৱাৰ্টাৰ ফাইনেল ষ্টেজত মোহন বাগানে BSF দলক 1-0 গ'লত পৰাস্ত কৰিছিল আৰু সেই গ'লটো তেওঁ দিছিল সেই খেলুৱৈজনে গ'লটো দিয়াৰ কাৰণে তেওঁলোকে যথেষ্ট মানে খং খাই উঠিছিল হিচাপ কৰোঁ যিহেতু BSFৰে প্লেয়াৰ আছিল আৰু সেই সময়ত তেওঁ বিখ্যাত প্লেয়াৰ আছিল বিখ্যাত ৰাষ্ট্ৰীয় প্লেয়াৰ আছিল আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল আৰু গ্ৰেপ্তাৰী পৰোৱানা উলিয়াই দিছিল আৰু তেওঁ ফাইনেলৰ আগদিনা গ্ৰেপ্তাৰ কৰিবলৈ নিশা হোটেললৈ গৈছিল ফাইনেল খেলৰ দিনা আমি ৰাতিপুৱাই মই আমাৰ সভাপতি মহোদয় তেতিয়াৰ ক্ৰীড়ামন্ত্ৰীও আছিল আমাৰ লগত সকলোৱে গৈ আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ মুখ্যমন্ত্ৰীয়েও আৰক্ষী অধীক্ষক বা আদি কৰি আৰক্ষী বিষয়া মাতাই আনিছিল আৰু এটা সিদ্ধান্ত হৈছিল যে আগতীয়া জামিন লোৱা হ'ব আগতীয়া জামিন ল'লে তেওঁলোকৰ লগতো আৰক্ষীয়ে যোগাযোগ কৰিলে আৰু তেওঁলোকে ঠিক আছে যদি জামিন পায় তেতিয়াহ'লে আমাৰ কৰিবলগীয়া একো নাই কিন্তু সিদিনা ৰবিবাৰ আছিল আদালত বন্ধ আছিল বিশেষ আদালত বহাবলগীয়া হৈছিল ইতিমধ্যে খেল আৰম্ভ হৈছিল ফাইনেল খেল আৰম্ভ হৈ গৈছিল প্ৰায় হাফ টাইমৰ পিছত আমি আগতীয়া যিটো জামিন পিছলৈ তেওঁলোকে কিন্তু দলটো অহাৰ পিছতো তেওঁলোকে এৰা নাছিল আমাৰ এই নেহেৰু ষ্টেডিয়ামো মানে যথেষ্ট পৰিমাণে ঘেৰাও কৰি ৰাখিছিল যাতে খেলৰ পিছ মুহূৰ্ততে তেওঁলোকে তাক গ্ৰেপ্তাৰ কৰিব পাৰে গ্ৰেপ্তাৰ কৰি লৈ যাব পাৰে আমাৰ মুখ্যমন্ত্ৰীয়েও তেওঁলোকৰ BSFৰ মানে উচ্চ বিষয়াৰ লগত আলোচনা কৰিছিল আৰু তেওঁলোকে পৰিস্থিতি যে খেলখনত তেওঁলোকে কোনো ধৰণৰ মানে খেলি মেলি হ'বলৈ নিদিয়ে কিন্তু খেলৰ পিছত তেওঁলোকে যিহেতু গ্ৰেপ্তাৰী পৰোৱানা ওলাই গৈছিল তেওঁলোকে গ্ৰেপ্তাৰ কৰিবই লাগিব আৰু আমি ঠিক হাফ টাইমৰ পিছত তেওঁৰ জামিন আগতীয়া জামিন আনি পেলাই আৰক্ষীক দিছিলোঁ আৰক্ষীয়ে সেইমতে BSF কৰ্তৃপক্ষক দিছিল আৰু BSFে তেওঁলোকৰ যিটো পজিশ্যন তেওঁলোকৰ পজিশ্যনটো উইথড্ৰ কৰিছিল কিন্তু বেংকক জিকিছিল মোহন বাগান হাৰিছিল কিন্তু গোটেই খেলখন মানে মোহন বাগানে যথেষ্ট এটা মানে উৎকণ্ঠাৰ মাজত খেলিব লগা হৈছিল শ্বিলঙৰ পৰা যেতিয়া মানুহ আহে তেতিয়া ওই শিৱ মন্দিৰ উলুবাৰী শিৱ মন্দিৰলৈকে লাইন আমি খেলাৰ ভিতৰত সোমাই গৈছোঁ খেলা আৰম্ভ হ'ব মানুহ তেতিয়াও সোমাই আছে তেতিয়া মানুহ পাগল হৈ যায় টিকেটৰ কাৰণে মানে এনেকুৱা অৱস্থা আছিল বৰদলৈ ট্ৰফি আৰু এতিয়া কি বৰদলৈ ট্ৰফি কি হৈ গ'ল মই সেইটোৱে ভাবি আছোঁ আগৰ দৰে সেনেকুৱাকৈ টিম মাতি আনি পেলাই খেলাটো পিছত কমি গ'ল ভূটানৰ টিম আছিল থিম্পু এই পাঞ্জাৱৰ আছিল এই জলন্ধৰ লিডাৰ্ছ এইবিলাকৰ টিম আহি ইয়াতে খেলিছিল আৰু আমাৰ গুৱাহাটীত মেইনলি আপোনাৰ গুৱাহাটী টাউন ক্লাব আৰু জলন্ধৰৰ যিখন খেলা হৈছিল সেইখন একেবাৰে আজিও মনত পৰি থাকে ইমান 3 দিন খেলিছিল সিহঁতে এই ড্ৰ হয় কোনো শেষত যায় জইন হোল্ডাৰ কৰি দিলে আজিকালিৰ দৰে এই পেনাল্টি ধৰি খেলা একেদিনে শেষ কৰাৰ ছিষ্টেমটো তেতিয়া নাছিল পেনাল্টি হ'লে পিছত হ'ব কিন্তু 2-3 দিন খেলেই বাৰু ছিষ্টেমটো ডিষ্ট্ৰিক্ট ৱাইজ যেনেকৈ পাইছে এইটো বা শেষত কি হয় মই নাজানো কিন্তু অলপ ভাল হ'ব বুলি ভাবোঁ